ভগৱত গীতা পঢ়াৰ পৰা মই হয় পঢ়িবলৈ ল'লো। অ', পঢ়াৰ পৰা বহুতখিনি মানে এনেকুৱা লাগে যেন জীৱনৰ চাবি কাঠি টাইপ ন? একজেক্টলি বহুতখিনি মানে বহুত জানিবলৈ আৰু এতিয়াও বহুত কথা জানিবলৈ আছে আৰু অন্তৰ্মুখী হ'ব আছে। কিন্তু অকণমান যি পাইছোঁ তাৰ পৰাই মানে বহুতখিনি নিজক লৈ মানে অন্তৰ্মুখী আপুনি যেনেকে কৈছে হ'ব পাৰিছোঁ মানে। হয় হয় তো তাৰপিছত এই ভগৱত গীতাত মৃত্যুৰ বিষয়ে কোৱা আছে উম, আৰু তেতিয়া তেতিয়া বুজি পালো যে একচুৱেলি মৃত্যুটো হৈছে এটা আশীৰ্বাদ মানুহ যদি মৃত্যু নহয় উম, আহ, তো বহুত ডাঙৰ কষ্টত পায় চিম্পলি আমি বুজিছোঁ মৃত্যুটো কেনেকৈ আশীৰ্বাদ হয় এজন মানুহৰ যদি টোপনি নাহে তেওঁ গম পায় টোপনি নহাৰ বেদনা কেনেকুৱা বিচনাখনত যোৱাৰ পিছত যদি চট ফটাই থাকিব লাগে টোপনিৰ কাৰণে থাকি 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 এই আহিব খোজে আকৌ টোপনিটো গুচি যায় এই টোপনি আহে আহে আকৌ গুচি যায় তো কেনেকুৱা এটা বেদনা উম, সেই ব্যক্তিজনেহে গম পায় যিয়ে নেকি টোপনি মানে মাতি থাকে উম, এতিয়া টোপনিৰ কাৰণে ইমান ব্যাকুল হয় উম, এতিয়া ভাবক আমাৰ যদি মৃত্যু নহয় তেতিয়া আমাৰ কি অৱস্থা হ'ব উম, গতিকে সেইকাৰণে মৃত্যুটো এটা ডাঙৰ ডাঙৰ আশীৰ্বাদ মৃত্যু যদি আমাৰ নহয় উম, তেতিয়াহ'লে কাৰণ এই শৰীৰটো এই জগতখনৰ এই শৰীৰটো অস্থায়ী হয় ই পঞ্চভূতৰ লগত মিলি যাব আৰ্থ ৱাটাৰ ইথাৰ এয়াৰ ফায়াৰ ইয়াত জড়িত আৰু প্ৰত্যেক বস্তুৰে এই পৃথিৱীখনৰ নিয়ম হৈছে প্ৰত্যেক বস্তুৰে এটা ইয়াৰ হেৰি থাকে এটা এক্সপাইৰী এক্সপাইৰী এক্সপায়াৰি ডেট ডেট থাকে থাকে। চব বস্তুৰে উম, যিয়ে নহয় ইনফেক্ট পৃথিৱীখনৰ এক্সপাইৰী আছে এটা সময়ত পৃথিৱীখনো বিলীন হৈ উম, যাব ভগৱানৰ লগত